আনন্দ সোণোৱাল ডাঙৰীয়াক আহ্বান কৰি আছোঁ। আমাৰ ইমান দুখীয়া মানুহ, এতিয়া ক'ত যাব, কি কৰিব, আপুনি এটা সহায় কৰক। বা আপুনি ইয়াৰ পৰা যদি কোনোবা দৰকাৰত আপুনি ৰিজাৰ্ভখন ভাঙি দিব লাগে। ৰিজাৰ্ভটো অসমত ভিতৰত বহুত ৰিজাৰ্ভ আছে, বেলেগ জেগাত আমাক এটা সংস্থাপন দিয়ক, অলপ মাটি দিয়ক, দি পেলাই অলপ সময় দিয়ক। এই 15 দিনৰ ভিতৰত যেনে আপুনি ঘৰখিনি লৈ যাব, ক'ত যাব, এতিয়াতো ইমান সময় নাই। 15 দিনৰ ভিতৰত কোনোবা ইমান ঘৰ 500-600 মান ঘৰ ক'ত যাব, যাবলৈ উপায় নাই। আপোনাৰ কাছে কাঠোৰ অনুৰোধ কৰি আছোঁ, আপুনি কিবা এটা কৰক বা আপুনি সহায় কৰক, বা আপুনি যে এই 15 দিনৰ টাইমটো দিছে, এই টাইমৰ ভিতৰত আমি যাবলৈ উপায় নাই। আপোনাৰ অনুৰোধ কৰি আছোঁ, আপুনি এই চাওক, আপুনি ইমান ল'ৰা ছোৱালী কষ্ট কৰি আছে, পঢ়া লগাৰ কথা আছে। এতিয়া 1 বছৰ হ'ল লকডাউনৰ ভিতৰত ল'ৰা ছোৱালীকেইটা পঢ়া নাই। এতিয়া স্কুলখন খুলিছে, আপুনি কওক এই ল'ৰা ছোৱালীকেইটাৰ দিকে মৰম যদি লাগে আপোনাৰ, তেতিয়াহ'লে আপুনি আমাক সময় দিব, কমচে কম 1 বছৰৰ টাইম দিব। কিন্তু ইমান আতংকিত হ'ল মানুহৰ খোৱা দোৱা নাই। ল'ৰা ছোৱালীকেইটা ইয়াত 500ৰ ওপৰত পৰিয়াল আছে। তেতিয়া আৰু এটা হ'ল 20 নম্বৰ দাগ, আৰু এটা হ'ল 17 নম্বৰ দাগ। আৰু 20 নম্বৰ দাগৰ ভিতৰত 21 বিঘা মাটি বুলি গেজেং বুলি নোটিছ দিছে। কিন্তু 21 বিঘাৰ মাটিত যেন কোনখিনি গেজেং, কোনখিনি এই আমন্ত্ৰণ দেৱা, মানে এইটো চিহ্নিত কৰি দিয়া নাই, বা কোনো পুলিচ প্ৰশাসনে আহি দিয়া নাই। গাঁওবুঢ়া ঘৰে ঘৰে নোটিছ দিয়া নাই, গাছত নোটিছ দি গৈছে। এতিয়া কোনখিনিৰ মানুহ উঠাব লাগিব, কিন্তু মানুহ এতিয়া গোটেই 51 বিঘাৰ মানুহ আতংকিত হৈ আছে। এতিয়া কোনখিনি উঠাব, কোনখিনি নাই, কোনো প্ৰশাসন অহা নাই, কোনো গাঁওবুঢ়া ঘৰত অহা নাই। গছত উমলি দিছে নোটিছখন দি পেলাই। ইয়াত আৰু এটা নেতা আছে সুজিত দাস ডাঙৰীয়া, সি মানুহৰ ঘৰত গৈ কয় যে মালখিনি আঁতৰিব লাগে। সি কি ইয়াৰ CM না মিনিষ্টাৰ? সেইটোৱে আমি তদন্ত চাই, ইয়াত কি কোনো ষড়যন্ত্ৰ আছে? বিচাৰিছোঁ, আমি গৰাখহনীয়া মানুহ, আজি 6 বছৰ হৈ গৈছে ইয়াত আহিছোঁ। আজিলৈকে কোৱা নাই এইটো চৰকাৰী মাটি, এইটো কিবা ৰিজাৰ্ভ মাটি, তেনেকৈ কথা কোৱা নাই। ফাৰ্ষ্টত বিক্ৰী কৰি লৈ কাগজ পাতি দেখালে, কৈছে কি এইটো 2 বছৰৰ পিছত হেৰি হৈ যাব, পাট্টা হৈ যাব। তেনেকৈ কৈ পেলাই মাটি বেচি লৈ এতিয়া কৈছে যে এইটো ৰিজাৰ্ভ মাটি। কি বুলি কয়, এইটো সজীৱ নেকি, সজীৱে জখাই কৈ আছে এইটো ৰিজাৰ্ভ মাটি বুলি। সিহঁতৰ কি অসুবিধাটো কি কৰিলোঁ আমি? সিহঁতৰ পকা ধান খেতি খাই দিছিলোঁ নেকি আমাক? ইমান দুখত আহিছোঁ, অহাৰ পিছত সিহঁতে উঠাই দিব ওলাইছে, কিহৰ কাৰণে? আমাৰ কি ইয়াত ভোট নাই বুলি কি আমাৰ কি পাৱাৰ নাই নেকি? আমি চৰকাৰৰ মানুহ নহয় নেকি? আমি কি মাটিটো চৰকাৰী হ'ব পাৰে, আমি কি চৰকাৰৰ নহয় নেকি? আমি ভোট নাদিলে চৰকাৰী কেনেকৈ ভোট পায়? চৰকাৰ কেনেকৈ হ'ব বিচাৰে? কেনেকৈ আশা কৰে আমাৰ ৰাইজৰ ভোট লৈ চৰকাৰ হ'ব পাৰে? সিহঁতে আশা কৰি লয়। আমাৰ এতিয়া আহিছোঁ যে ইয়াত দুখত পৰিহে আহিছোঁ, সুখতটো অহা নাই। আমি দুখত পৰি আহিছোঁ, ভোটটোতো পাই আছে চৰকাৰে, মাটিটো চৰকাৰী, আমি কি চৰকাৰৰ নহয় নেকি? সিহঁতে কিহৰ কাৰণে উঠাই দিব লৈছে এতিয়া? সিহঁতৰ কি পকা ধান খেতি খাই থৈ দিছিলোঁ নেকি? সিহঁতে আমাক যে উঠাই দিয়া, কিহৰ কাৰণে উঠাই দিলে কমচে কম বছৰ দিনৰ আগত ৱাৰ্ণিং দিব লাগিছিল। এতিয়া পটককৈ ক'লে 15 দিন কোন মানুহ আছে, কাৰ পইচা ষ্টক আছে? কথা ইমানখিনি সহায় লাগে আমাক। আমি যে ইয়াত বহিছোঁ দুখীয়া মানুহ, আমাৰ সহায় লাগে। ঘৰ বাৰীৰ গৰাখহনীয়া মানুহ, আমাৰ একো নাই। গৰাখহনীয়া মানুহ, আমি তাৰপৰা নিৰুপায় হৈ পেলাই আমি ইয়াৰ পৰা মাটি মানে কিনি লৈছোঁ। কিনি লৈ পেলাই আমি অলপ চলপ মাটি লৈ পেলাই ইয়াতে ঘৰ বান্ধি থাকি আছোঁ। থকাৰ পিছত কেইদিন পিছত জগাইয়াৰ সুজিতে আমাৰ বাংলাদেশী কেছ দিলে। দিয়াৰ পিছত আমাৰ এইটো ভোটাৰ উচিয়াত আমাৰ ৰেকৰ্ড পাতি নিলে, নি পেলাই চাই পেলাই আমাক মৰিগাঁও দিছে। মৰিগাঁৱৰ পৰা আমি লাহিঘাট আমাৰ স্থানীয় জেগাত সেইটো থানা দিছে, তাক পৰা আমি হেডিং কৰি আহিছোঁ। অহাৰ পিছত এতিয়া কিছুমান ভালে যাই আছে। এতিয়া সুজিতে মানে সাংবাদিক চিৰাজত্বক আনি পেলাই মানে কৈ আছে আমি চিৰাজত্ব কৈ আছে আমি বাংলাদেশী মানুহ। সি এইটো কৈ আছে আমাৰ যে ৰেকৰ্ড পাতি তাত যে জমা দিছোঁ, সিহঁতো জানি আছে আমি বাংলাদেশী হ'লেতো আমি ৰেকৰ্ড পাতি নাথাকিলেহেঁতেন। এতিয়া মানে আমাৰ ইয়াত লুটি দিলে, গছে মাৰি দিছে, আমাৰ হাততো দিয়া নাই। এতিয়া আমি ক'ত যাম? এতিয়া আমাৰতো যাবলৈ একো উপায় নাই। যদি আমাৰ উপায় থাকিলেহেঁতেন আমিতো বেলেগ ফালে মাটি ৰাখিলো হয় বা পাট্টা মাটি ৰাখিলো হয়। এতিয়া আমি নিজে উপায় হৈ পেলাই আমি ইয়াতে আছোঁ। এইটো সুজিতে কৈছে।
সুজিতে কেইদিনে কৈ গৈছে 3-4 দিন মানে কৈছে আজিও কৈছে মানে সিহঁতে কৈ গৈছে এতিয়া কি ভয়তে আমি ভাঙি আছোঁ আৰু কি কৰিম এতিয়া ভাঙি দিলেতো আমি অলপ চলপ যি আছে চব মানে ভাঙি নষ্ট কৰি পেলাব জিচিবি দি পেলাই বালিৰাম পাতা 6 নম্বৰ ৱাৰ্ডৰ এনেকুৱা পৰিস্থিতি চলি আছে এয়া ৰিজাৰ্ভৰ উল্লেখ্য এতিয়া আমাৰ এই ৰিজাৰ্ভত এতিয়া আমাৰ নোটিছ পৰিছে 15 তাৰিখ এতিয়া নোটিছ পৰিছে নোটিছ পৰাৰ পিছত এতিয়া আমাক গাবুৰা বুলিও কৈছে যে এনেকুৱা তোমালোকে এইটো বাতৰি যোৱা ইফালৰ পৰা ঘৰটো ভাঙি লোৱা ভাঙি তোমালোকে য'তে পাৰো ত'তে যোৱা তাৰপিছত আমালোকৰ বালিৰাম পাতাৰৰ মানুহে ক'লে যে আমালোকৰ এই গাঁৱৰ যে এনেকুৱা পৰিস্থিতি লাগিছে এতিয়া এই পৰিস্থিতিত মানুহ ক'ত যাব মানুহৰ মাটি বাৰী নাই তেনেহ'লে আজি 100 বছৰৰ ওপৰত হৈ গ'ল ইয়াত আমাৰ জন্মদাতা জাগা আমাৰ মৃত্যুদাতা দেউতা আছে ইয়াত আমাৰ ইয়াত ভোটাৰ আছে আমি ইয়াৰ আদিবাসী এই হোজাই সমষ্টিৰ আমি আদিবাসী এতিয়া আমি ইয়াৰ পৰা যদি আঁতৰি যাওঁ ক'ত যাম এতিয়া এয়া যে মোৰ যে ঘৰখন দিছে যেতিয়া চৰকাৰে মোৰ ঘৰটো দিছে তেতিয়া চৰকাৰেতো এইটো আমাৰ ভোটাৰ ID চাইছে আমাৰ ডকুমেণ্ট চাইছে আধাৰ কাৰ্ড চাইছে পান কাৰ্ড চাইছে বেংক একাউণ্ট চাইছে মাটিৰ খাজনা ৰচিদ চাইছে আমালোকে চবকেইটা দিছোঁ ইয়াত দিয়াৰ পিছত চৰকাৰে এইটো তত্ত্বাৱধান লৈছে লোৱাৰ পিছত আমাৰ ঘৰটো দিছে এতিয়া যদি ঘৰটো দিছে চৰকাৰে এতিয়া চৰকাৰে আমাৰ ঘৰটো দিয়াৰ পিছত এতিয়া যে চৰকাৰে ভাঙিব এইটো কি উদ্দেশ্য ভাঙিব এইটো আমালোকে অলপ বুজিব লাগে আৰু আমি এতিয়া ভাঙি ক'ত যাম আমি ইয়াৰ পৰা নাযাওঁ আমি ইয়াতে থাকিম লাগিলে ইয়াতে মৰিম যদি 10 এই বালিৰাম পাতাৰ 6 নম্বৰ ৱাৰ্ডত যদি 100 মানুহ মৰিবলৈ ৰাস্তা লৈছে তেনেহ'লে আমিও 100 জনৰ লগত আমিয়ে আছোঁ আমিয়ে লাগিলে মৰিম এতিয়া চাওক এইটো চাই দিয়ক আমাক এইটো কিয় লাগিলে আমাক টাইম দিয়ক যদি আমি চৰকাৰৰ মাটিটো সাৰিব লাগে এৰিব লাগে তেনেহ'লে আমাক টাইম দিয়ক 5-6 মাস বা বছৰ দিন আমাক টাইম দিয়ক তাৰপিছত মই ইয়াৰ পৰা আঁতৰি যাম ঘৰটো দিছে 2020ত চৰকাৰী ঘৰ আৰু ৰেচন কাৰ্ড এটা আছে ভোট ক'ত দিয়ে আপুনি ভোট এই হোজাই সমষ্টি